কিছুমান বিৰূপ প্ৰতিক্ৰিয়া আমাৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰীদেৱৰ ওপৰত কৰিছে, সেইটো অতিকে নিন্দনীয় বুলি আমি ভাবিছোঁ। কাৰণ তেখেতে জংগলৰাজ চলোৱা বুলি কৈছে হাগ্ৰামা মহিলাৰীদেৱক, আৰু মানে পিঞ্জৰাত আবদ্ধ আছে, তেওঁ যদি ওলাই আহে মানে ইয়াত বেয়া পৰিস্থিতি হ'ব, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু আমি অতিকে লজ্জিত এইটো কাৰণত যে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা এজন ব্যক্তিয়ে কি ধৰণে এনেকুৱা কথা ক'ব পাৰে। মানে তেওঁৰ যিটো প্ৰতিভাৰ ওপৰতহে আমাৰ এতিয়া সন্দেহ হৈছে, তেওঁ কি ধৰণে ছাত্ৰ সন্থা কৰিছিল ইমান বছৰ। আৰু মই এটা কথা আপোনালোকক উনুকাব বিচাৰিছোঁ যে আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰিছোঁ, তেওঁ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কৃত এজন নেতাহে। তেওঁক বহিষ্কাৰ কৰা হৈছিল বিভিন্ন ধনৰ লেনদেনৰ অপৰাধত। আৰু আপোনালোকে জানে যে মুছলপুৰৰ এজন মানে দন্ত চিকিৎসক কংকনজ্যোতি মেধি, তেখেতৰ মানে টকাৰ লেনদেনৰ কাৰণে বিভিন্ন কথাৰে তেখেতক মানে ভাবুকি দিছিলে এই হৰে কৃষ্ণ পাঠকে। আকৌ আজি তেওঁ মানে ধোৱা তুলসীৰ পাত হৈ কেনে হাগ্ৰামা মহিলাৰীদেৱক তেওঁ যি ধৰণে তৰল মন্তব্য আগবঢ়াইছে, আচলতে আমি অতিকে ক্ষুণ্ণ হৈছোঁ। কাৰণ চাওক, আপোনালোকেও জানে যে হাগ্ৰামা মহিলাৰীদেৱৰ সৃষ্টিৰ বিনিময়ত আজি যে আমি মুকলি আকাশত এনেকৈ যে ঘূৰিব পাইছোঁ, লগতে যে আমি উন্নয়নৰ মুখ দেখিছোঁ, কেৱল মাত্ৰ হাগ্ৰামা মহিলাৰীদেৱৰ নেতৃত্বতহে দেখিবলৈ পাইছোঁ। সুদীৰ্ঘকাল তেওঁ সংগ্ৰাম কৰি 2003 চনত যেতিয়া BTC চুক্তি কৰি এটা অটনমি পাৱাৰ লৈ আহিছিলে এই অঞ্চলটোক আগুৱাই নিয়াৰ স্বাৰ্থত, আৰু সেই হাগ্ৰামা মহিলাৰীদেৱে যোৱা 17 বছৰে যিবিলাক উন্নয়নৰ কাম কৰিছিল, সেই উন্নয়ন তাতেই 2020ৰ পৰা স্থবিৰ হৈ থাকিল। 2020ৰ পৰা যেতিয়া তেখেতসকলে গাদীত বহিলে, প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত চৰকাৰ চলিল, আজিলৈকে আপোনালোকে জানে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব পৰা নাই। আৰু সেইটো এটা ফবিয়া তেওঁলোকৰ মাইণ্ডত সোমাই গৈছে, তেওঁলোকৰ মগজুত সোমাইছে। সেইকাৰণে তেওঁলোকে বাৰে বাৰে এটা কথাই বকি থাকে যে 17 বছৰে একো কৰিব নোৱাৰিলে। যদি 17 বছৰ একো কৰিব পৰা নাই, যে আজি মুছলপুৰ জিলা সদৰ আমি কেনেকৈ পালোঁ, মুছলপুৰৰ ডক্টৰ ৰবি বড়ো হস্পিটেল 200 বিচনাযুক্ত কেনেকৈ পালোঁ, আৰু হয়তো আপোনালোকে জানে যে সেইখন হস্পিটেলত কেতিয়াবা কাহানি বা এই হৰে কৃষ্ণ পাঠকে নিজেও চিকিৎসা লৈছে কিজানি। আৰু আজি তেওঁ ক'ব বিচাৰিছে যে 17 বছৰে হাগ্ৰামা মহিলাৰীদেৱে একো কৰা নাই। আপোনালোকে চাওক, বাক্সা জিলা হিচাপে আমি হাগ্ৰামা মহিলাৰীদেৱৰ সেই BTC চুক্তিৰ আধাৰতে পাইছিলোঁ। সেই বাক্সা জিলা হিচাপতে আমি পলিটেকনিক পাবলৈ সক্ষম হৈছিলোঁ। ইয়াত আমাৰ DC কোৰ্ট পালোঁ, নতুনকৈ DC অফিচ পালোঁ, SP অফিচ পালোঁ। আৰু উত্তৰ অঞ্চলৰ যিবিলাক উন্নয়নমূলক কাম কাজ আছিলে, আমাৰ সীমামূৰীয়া যিবিলাক অঞ্চলৰ খোৱা পানীৰ সমস্যাৰ পৰা আদি কৰি যিবিলাক ৰাস্তা ঘাটৰ সমস্যা আছিল, এইবিলাক একমাত্ৰ হাগ্ৰামা মহিলাৰীদেৱৰ সেই 17 বছৰীয়া শাসনকালত সমাধান হৈছিলে। আৰু সেইবিলাক ৰাস্তা দি আজি হৰে কৃষ্ণ পাঠকদেৱে নিজেও খোজকাঢ়ি আছে। তেখেতে কিছুমান মানে অবাস্তৱ কথাবিলাক হয়তো তেখেতে, মই নাজানো কি কাৰণত কৈছে, তেখেতে হয়তো কোনোবা তেওঁৰ নেতৃত্বক তৈলমৰ্দন কৰাৰ বাবে এই কথাখিনি ক'ব পাৰে। তেওঁ নিজকে ভাল দেখুৱাবৰ কাৰণে, নিজকে ভাল জাহিৰ কৰাৰ বাবে তেওঁ আজি BTC নিৰ্মাতাৰ ওপৰত যিটো এটা এলিগেশ্যন আনিছে, এইটোক আমি ধিক্কাৰ জনাইছোঁ। মুছলপুৰ জিলা হিচাপে আমি তেখেতক এই যিটো শব্দ তেওঁ কৈছিলে যে মানে হাগ্ৰামা মহিলাৰী আহিলে জংগল ৰাজ হ'ব বা হাগ্ৰামা মহিলা, এই তৰল মন্তব্যবিলাক তেওঁক আকৌ উঠাই ল'বলৈ আমি আপোনালোকৰ মাধ্যমেদি তেখেতক সকীয়াই দিছোঁ। কাৰণ তেখেতে এটা কথা আকৌ কৈছিলে যে প্ৰমোদ বড়োৰ নেতৃত্বত ভিজন ডকুমেণ্ট আমি ওলাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ অৰ্থে। এতিয়া মই এটা কথা বুজি পোৱা নাই যে কেইখনমান কিতাপ জাতি জনগোষ্ঠীৰ ওলালে সেই জাতি জনগোষ্ঠীটোৰ উন্নয়ন হোৱা বুজায় নেকি? জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগিলে সেই বিশেষ জাতি জনগোষ্ঠীটোৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিলেহে সেই জাতি জনগোষ্ঠীটো উন্নয়ন হোৱা বুলি আমি বুজি পাওঁ। কিন্তু তেখেতসকলে কিন্তু সেই বস্তুটো ওলোটাকেহে বুজে। তেখেতসকলে কি বুজি পায়? তেখেতসকলে কেইখনমান কিতাপ ওলাইছে, ভিজন ডকুমেণ্ট নাম দিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ তাত সংগঠনৰ মানুহখিনিক মাতিছে, এইটো কৰিম সেইটো কৰিম, গোটেইখিনি ফিউচাৰ টেন্স, মানে ভৱিষ্যতে কৰিম বুলিহে তেখেতসকলে কৈ আছে। কৰা হ'লে কিন্তু এতিয়ালৈকে একো নাই। আৰু সেইখিনিতে তেখেতসকলে মানে সন্তুষ্টি লাভ কৰিছে যে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এইটো কৰিম সেইটো কৰিম। ভূমিৰ সমস্যা আছে, সেই ভূমিৰ সমস্যাটো আপোনালোকে জানে যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বিভিন্ন মানে সময়ত তেখেতসকলে তীব্ৰতৰ আন্দোলন কৰিছিল, ওদালগুৰিৰ পৰা আৰম্ভ কৰি বাক্সালৈকে, যে মাটিৰ সমস্যা যিটো হৈ আছে ইয়াত গোৰ্খাসকলৰ, সেইটো সমস্যা সমাধান কৰক বুলি। কিন্তু আজিলৈকে প্ৰমোদ বড়োদেৱে সেই বিষয়বস্তুত একো মাত নামাতিলে। কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ হাগ্ৰামা মহিলাৰীদেৱৰ দিনত লোৱা হৈছিলে। তেখেতে যিহেতু এইটো BTC কাউন্সিলৰ অধিকাৰৰ ভিতৰত নপৰে, তেখেতে ইয়াৰ পৰা NOC প্ৰদান কৰিছিল যে
কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ কৰিলে আমাৰ একো আপত্তি নাই বুলি প্ৰথমবাৰ হাগ্ৰামা মহিলাৰ দেৱে লিখিত হিচাপে দিছিলে আৰু সেই কথাটো আমি মনত ৰাখিব লাগিব যে হাগ্ৰামা মহিলাৰ দেৱৰ দিনত কিমান উন্নয়ন হৈছিলে কি হৈছিলে আজি হৰে কৃষ্ণ পাঠকৰ নিচিনা মানুহ এজনে আবুল তাবুল বকিছে সংবাদ মাধ্যমৰ আগত আহি কেনে কোনো মানে ভিত্তিহীন কথাবিলাক তেওঁ কৈছে আৰু মই তেখেতক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো যে আপুনি এইবিলাক মন্তব্যৰ পৰা বিৰত থাকক আপুনি দল কৰক গণতান্ত্ৰিক ব্যৱস্থাত সকলোৰে অধিকাৰ আছে যিকোনো ৰাজনৈতিক দলত আপুনি সামিল হ'ব পাৰে যিকোনো ৰাজনৈতিক দলৰ কাম কৰিব পাৰে কিন্তু সেই বুলি কোনোবা মানে তল দেখুৱাবৰ বাবে মানে কি বুলি কয় হেতু মানে কোনোবাক তিৰস্কাৰ কৰাৰ নামত আপুনি যি তি কথাবিলাক প্ৰচাৰ নকৰিব আৰু এই মদ খোৱা কথাবিলাক যে কৈছে আপুনি মদ খোৱা হাগ্ৰামা মহিলাৰ দেৱৰ দিনত যিমানজন মানুহে হৰে কৃষ্ণ পাঠক দেৱক প্ৰশ্ন কৰিব বিচাৰিছো আপুনি খায় নে নাখায় মদ সেইটো প্ৰথম প্ৰশ্ন আপোনাৰ সেইটো আপুনি নিউজত আহি কিনে উত্তৰ দিয়ক আপুনি যদি নাখায় তেতিয়াহ'লে বেলেগ কথা আপুনি খায় নে নাখায় সেইটো আপুনি স্পষ্ট কৰক গতিকে এইবিলাক বেবেৰিবাং কথা কৈ আমাৰ যিটো বিটিচিৰ ঐক্য আৰু সম্প্ৰীতিত আপুনি আঘাত হানাৰ চেষ্টা নকৰিব আৰু অতি শীঘ্ৰে আপুনি আপোনাৰ যিবিলাক ভাষ্য আছিলে হাগ্ৰামা মহিলাৰ দেৱৰ প্ৰতি যিখিনি কথা কৈছিলে আপুনি এইটো উঠাই লোৱাৰ বাবে আমি আপোনাক আজি সকীয়াই দিছো ধন্যবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম